क्रीड़ा भारती रथ सप्तमी उपलक्षे प्रति बছर गोटे भारत सुस्वास्थ्यर कारण सूर्य नमस्कार आयोजन करे। आज होइसे रथ सप्तमी अर्थात सूर्यर उत्पत्ति दिन। माघ माहर सप्तमी तिथि शुक्ल पक्षर सप्तमी तिथि सूर्य उत्पत्ति होइसिल। तो সেই কাৰণে सूर्यर उपासना आज करे सकलोए और क्रीड़ा भारतीये 140 कोटी मानुर सुस्वास्थ्यर कारण चिंता करे और সেই কাৰণে क्रीड़ा भारती आज सामूहिक सूर्य नमस्कार एकेलगे सकलोए सूर्य नमस्कार करिब लागे और अखंड सूर्य नमस्कार करिब लागे और परिवार लगत सूर्य नमस्कार करिब लागे। आमी निजे निजे सकलोए करूँ किंतु परिवार लगत निजर पति निजर माँ देवता लड़ा छाली सकलोक लई पेलाई और करिब लागे। সেইকাৰণে क्रीड़ा भारती परिवार सूर्य नमस्कार कल्पना करी गोटे अखमत और सुस्वास्थ्यर कारण एनेकुवा जनजागरण आरम्भ करिसे और जोआ 4 बছर हल एनेकुवा सामूहिक सूर्य नमस्कार है। आज हेई मते आज अमृत उद्यानत एनेकुवा सूर्य नमस्कार आयोजन करा होइसे। सूर्य नमस्कार सकलो शक्तिर आधार है। सूर्य नमस्कार करिले शरीर बलिष्ठ और शरीर सुस्थ है लगते मन सुस्थ है। शरीर मन सुस्थ स्वाभाविक जेतिया थाके मानुह और आध्यात्मिक फाले गति करे और आत्मा परमात्मार कल्पना तेखते गम पाए और भगवान प्राप्ति करार कारण सूर्य नमस्कार साधना करिब और सकलोए सुस्वास्थ्य कारण क्रीड़ा भारती चिंता करे 140 कोटी मानुह सूर्य नमस्कार करिब लागे। সেই কাৰণে आज अखमर सकलोले अनुरोध जे प्रतिदिन स्वास्थ्यर कारण कम से कम 13 सूर्य नमस्कार करिब लागे। बयस कोनो নাই সৰুৰ পৰা 3 বছৰৰ পৰা লৰা ছোৱালী আৰু কৰিব পাৰে और 90 বছৰলৈকে কৰিব পাৰে যদি সুস্বাস্থ্য আছে। অকল হাই প্ৰেছাৰ থকা মানুহ আৰু হাৰ্নিয়া থকা মানুহ বেক পেন থকা মানুহ কৰিব নালাগে বাকি সকলোৱে কৰিব পাৰে। আপনি তো মার্শাল আপনি চ্যাম্পিয়নশিপ মার্শাল যোগা মানে পার্থক্য দেখে এতিয়া সব যোগাটো আমি মার্শাল আর্টে একচুয়ালি কিছুমান পার্ট থাকে কিন্তু যোগাটো 100% মার্শাল আর্টত ইনভলভ লগত লৈ পেলাই কৰিব লাগে। কিয় মানে যোগা হল কি এতিয়া নর্মাল মানুহ এজনেও যোগা কৰিব পাৰে কিন্তু মার্শাল আর্ট সবে কৰিব নোৱাৰে। কিন্তু যোগাটো আমি মার্শাল আর্টত লগত লৈ পেলাই মানে ফিটনেস और फ्लेक्सिबिलिटी के राखिब लगे। আপনি বর্তমানলৈকে কিমান স্টেট বা কান্ট্রি যাইলে আপনি মার্শাল আর্ট নাই মই ধৰক মই তো 18 বছৰৰ পৰা মই ঘৰ 18 বছৰৰ পৰা মই ঘৰৰ বাহিৰত জাৰ্নি কৰা স্টাৰ্ট কৰিলো। এতিয়া টোটাল 24 ষ্টেটত মোৰ আছে আৰু বহুতখিনি দেশত এটা কাম কৰি আছো। মই ভাৰতৰ পৰিচয় দি আছো আৰু ক্ৰীড়া ভাৰতীৰ লগত ক্ৰীড়া ভাৰতীৰ এটা কাৰ্যকৰ্তা হিচাপে মই মাৰ্শাল আৰ্টটো আগবঢ়াই লৈ গৈ আছো। অৱশেষত আমি এখনো মই যোগা কৰিব লাগে আৰু সবে নিজৰ শৰীৰটো ফিট ৰাখিব লাগে। গোটেই অসমবাসীয়ে ৰাতিপুৱা উঠিয়ে নিজৰ পৰিয়ালৰ লগত খালি নিজে কৰিলে নহয় এক্সাৰসাইজ হোক বা যোগা হোক এনেকা বস্তু মানে যিমান পাৰা যায় মানুহৰ মাজত বিয়পাই আনিব লাগিব দিনে দিনে আৰু যোগা কৰি আৰম্ভণিটো কৰি দেশৰ आमार नेक्स्ट एक्सरसाइज बिलाक हक बा नेक्स्ट प्रोग्राम आमी आरम्भ करिब लागे। और आज ऋषि महाऋषि बिलाके इमान बছৰ পৰা जे बासी আছে सु स्वास्थ्य हिसाबे जे बासी আছে एटु रिजनটো হল एकमात्र हिहतर योगार कारणे। और योगाটো पाब्लिकली इमान दिन मानुहे जনা नाছিলে। এই आमार যোগগুৰু रामदेव स्वामीर कारणे उलाई आहिले और तेतिया राइजे কৰা आरम्भ करिले। एटु एटा बहुत इमान दिनत बहुत खिनि भितरते आছিলে। आजिकाली इमान बছৰ পৰা जे बासी আছে ऋषि महाऋषि एकमात्र योगार कारण। মই ইয়াতে প্ৰথম আৰম্ভণিৰ পৰা ধৰি যোগাৰ মানে ইয়াতে মই শিকাই আছো। মই যোগাৰ টিচাৰ হয় আৰু ইয়াতে আমাৰ মহানগৰী মানে সূৰ্য নমস্কাৰ যোগ প্ৰমুখ হয়। মই সূৰ্য নমস্কাৰ প্ৰমুখ হয়। ইয়াতে মই সদায় কৰাই আছো। আমাৰ গোটেই আই মাতৃ সকল দাদা বন্ধু বান্ধৱ সকলোখিনি ইয়ালৈকে আহে মই ইয়াতে কৰাও। মই সকলো অসমবাসীকে
মানে নমস্কাৰ জনাইছোঁ, প্ৰণিপাত কৰিছোঁ। সকলোৱে সোনকালে শুই উঠি 5টা বজাত শুই উঠি তেওঁলোকে নিজৰ কিবা নহয় কিবা এটা কৰক, খোজ কাঢ়ক, দৌৰক, এক্সাৰচাইজ কৰক, যোগাসন কৰক। যোগাই মানুহক মানে বয়সটো এইজটো ধৰি ৰাখে, মজবুত কৰি ৰাখে, বেমাৰ আজাৰৰ পৰা মানে মুক্ত পাব। মানে মই সকলোকে অনুৰোধ কৰিছোঁ, সকলোৱে যাতে কিবা নহয় কিবা এটা কৰক। আসন কৰাটো বেষ্ট হয়।